বিনাশ এই মুহূৰ্ত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ বাগজানৰ দৰে ঘটনা সংঘটিত হ'ব নেকি ইতিমধ্যে তিনিচুকীয়াৰ মাকুম বাইপাছৰ সমীপৰ বৰপথাৰত অহৰহ নিৰ্গত হৈছে তেল পাইপ ফাটি তেলৰ পাইপ ফুটি অহৰহ নিৰ্গত হৈছে তেল ভয়ংকৰভাৱে পাইপ ফুটি ইতিমধ্যে নিৰ্গত হৈছে তেলসমূহ বাগজানৰ দৰে ঘটনা হোৱাৰ সংগঠিত আশংকা ব্যক্ত কৰিছে এতিয়া স্থানীয় ৰাইজে সংকাত ভুগিছে এতিয়া স্থানীয় ৰাইজ অহৰহ নিৰ্গত হৈছে এতিয়া পাইপ ফাটি তেল তিনিচুকীয়াৰ মাকুম বাইপাছৰ সমীপত থকা যি বৰপথাৰ সেই বৰপথাৰতে সংগঠিত হৈছে এই ভয়ংকৰ ঘটনা আৰু অহৰহ বৰ্তমান সময়ত নিৰ্গত হৈছে তেল বৰ্তমান সময়লৈ তাত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কেনেদৰে কি সংগঠিত হৈছে ঘটনা আৰু কি পৰ্যায়েৰে এয়া বন্ধ কৰিব পাৰিব তাক লৈ এতিয়া আলোচনা হৈছে কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অহৰহ নিৰ্গত হৈছে এনেদৰে এতিয়া তেলসমূহ আৰু এনেদৰে তেল নিৰ্গত হৈ আছে অহৰহ বাগজানৰ দৰে ঘটনা সংগঠিত হোৱাৰ আশংকা ব্যক্ত কৰিছে এতিয়া সাধাৰণ স্থানীয় ৰাইজে এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে মাকুমত যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা হ'ব পাৰে মাকুমত পাইপ ফাটি অহৰহ নিৰ্গত হৈছে তেল পাইপ ফাটি অহৰহ তেল নিৰ্গত হৈছে আৰু ইতিমধ্যে ঘটিব পাৰে যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে যিকোনো মুহূৰ্তত অঘটন তিনিচুকীয়া মাকুম বাইপাছৰ সমীপত এই ঘটনা তিনিচুকীয়াৰ মাকুম বাইপাছৰ সমীপত সংঘটিত হৈছে এই ঘটনা আৰু মাকুম বাইপাছৰ ওচৰত থকা বৰপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ বাগজান কাণ্ড সংঘটিত হোৱা দেখে বাগজানৰ কাণ্ড হয়তো সকলোৰে মনত আছে সকলোৱে গম পাইছিল বাগজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে এতিয়া স্থানীয় ৰাইজে এনেদৰে দেখুৱাইছো কি পৰিস্থিতিত কেনেদৰে ভয়ংকৰভাৱে তেল নিৰ্গত হৈছে এয়া পাইপ ফুটি তেল নিৰ্গত হৈছে পাইপ ফুটি তেল এনেদৰে অহৰহ নিৰ্গত হৈ আছে মই ফুল প্লেটৰ সহায়ত যদিহে সম্ভৱ হয় দেখুৱাবৰ কাৰণে আহ্বান জনাম পাইপ ফুটি এনেদৰে অহৰহ নিৰ্গত হৈছে তেল আৰু এয়া সংঘটিত হৈছে মাকুম বাইপাছৰ সমীপত থকা বৰপথাৰত আৰু মাকুম বাইপাছৰ সমীপত থকা যি বৰপথাৰ আছে সেই বৰপথাৰৰ মাজেৰে যি পাইপলাইন গৈছে সেই পাইপলাইনত পাইপ ফাটি অহৰহ নিৰ্গত হৈছে তেল আৰু যি ঘটনাত এতিয়া সংকিত হৈ পৰিছে মাকুম বাইপাছৰ ওচৰত থকা যিসকল স্থানীয় ৰাইজ সেই ৰাইজসকল এতিয়া সংকিত হৈ পৰিছে পুনৰ বাগজানৰ দৰে ঘটনা মনত পেলাই দিছে পুনৰ সংঘটিত হ'ব পাৰে বাগজানৰ দৰে ঘটনা আৰু যাৰ বাবে এনেদৰে এতিয়া সংকাত ভুগিছে স্থানীয় ৰাইজ আৰু বৰ্তমান সময়লৈ তাত ফায়াৰ ব্ৰিগেডৰ ভিতৰ কৰি বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈছেগৈ কেনেদৰে কি পৰ্যায়েৰে এই মাকুম বাইপাছৰ বৰপথাৰত সংঘটিত হোৱা এই ঘটনা ৰোধ কৰিব পাৰিব তাক লৈ বৰ্তমান সময়ত আলোচনা চলিছে কিন্তু এই মুহূৰ্তৰ এই দৃশ্যাংশ আমি দেখুৱাইছোঁ কেনেদৰে পাইপ ফাটি অহৰহ ভয়ংকৰভাৱে নিৰ্গত হৈ আছে তেলসমূহ আৰু এনেদৰে যদি থাকে তেনেহ'লে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে মাকুম বাইপাছৰ সমীপত থকা যিসকল ৰাইজ আছে যিসকল ব্যক্তি আছে সেই ব্যক্তিসকল হয়তো ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে এই ঘটনা এই দৃশ্যাংশ আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ মাকুম বাইপাছৰ সমীপত থকা যি বৰপথাৰ সেই বৰপথাৰৰ মাজেৰে যোৱা পাইপলাইনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আমি দৃশ্যাংশ আছে সম্পূৰ্ণ প্লেটৰ সহায়ত আমি দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম
মাকুমৰ পৰা আধা কিলোমিটাৰ নিলগত বেতজান ৰোডৰ কাষতেই ইয়াত অইলৰ পাইপ ফাটি আজি এই তেল ওলাইছিলে আৰু ইয়াত তেল ওলোৱাত ৰাইজে ইয়াত শংকিত হৈছিলে যেহেতু যথেষ্ট তেল ওলাইছে চাৰিওদিশে তেল আৱৰি আছে এইটো হয়তো সবেই ভয় খাই আছে এইটো অঞ্চলত ইয়াত তেনেধৰণৰ কোনো অঘটন নঘটক তাকে কামনা কৰিছোঁ আৰু এতিয়া ইতিমধ্যে অইলৰ মানুহ আহি বন্ধ কৰাৰ ব্যৱস্থা কৰিছে আৰু এতিয়া অলৰেডি বন্ধ হৈছে বুলি আমি দেখিছোঁ নিশ্চয় নিশ্চয় যি অইলৰ পাইপ লাইন বহাইছিলে আৰু অইল কৰ্তৃপক্ষক সেই সময়তে আমি আপত্তি জনাইছিলোঁ যাতে কমেও পাইপ লাইনটো 5 ফুটৰ তলত বহোৱাৰ ব্যৱস্থা কৰিব লাগে কিন্তু সেই সময়ত কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ যিসকল কণ্ট্ৰেক্টাৰ ইয়াত কাম কৰিছিলে তেখেতসকলে 1 ফুটৰ তলতেই এই পাইপডাল লৈ যোৱাৰ কাৰণে আজি এনেধৰণৰ ঘটনা ঘটিব পালে আৰু যথেষ্ট এনেকুৱা পথাৰৰ মাজত জগা আছে য'ত নেকি পাইপটো ওপৰতেই আছে কিন্তু কোনো ধৰণৰ তাৰ ব্যৱস্থা নাই যে তাত যদি গাড়ী এখনো যায় হয়তো ফুটাৰ সম্ভাৱনা থাকিব তেনেকুৱা এটা অৱস্থা হৈ আছে তো গতিকে আমি